নমস্কাৰ আজি নতুনকৈ মুকলি হোৱা যিমান ভেকেন্সি আছে এই গুটেবিলাক মই ভিডিঅটো লৈ আহিছো ভিডিঅটো আপোনালোকে শেষলৈ চাব প্ৰথম ভেকেন্সি আপোনালোকৰ ইয়াতে চাওক 2 সেপ্টেম্বৰৰ পৰা 5টা কোম্পানীত জয়নিং লৈ থকা হৈছে যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াতে পোষ্ট পাব আপোনালোকৰ পেকেজিং আৰু বাৰকোড স্কেনিংৰ ইয়াত স্যালাৰি এটো দিয়া আছে চাই লব দ্বিতীয়টো পোষ্ট আপোনালোকৰ ইলেক্ট্ৰিচিয়ান মেচিন অপাৰেটৰ আৰু সুপাৰভাইজাৰৰ কাৰণে আছে আৰু এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ স্যালাৰি হ'ব এটো থকা খোৱাৰ ব্যৱস্থা পাব আৰু লগতে পিএফইএছআই পাব কোম্পানী জব যেহেতু পিএফইএছআই পাব ইয়াতে ডিউটি দুটা শিফটৰ ডিউটি হ'ব 8 আৱাৰ্ছ আৰু 12 আৱাৰ্ছ দুটা শিফটৰ ডিউটিৰ স্যালাৰি বেলেগ বেলেগ হ'ব কন্টাক্ট নম্বৰ দিয়া আছে যদি এপ্লাই কৰিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰিব লাগিব নম্বৰটো মই এবাৰ কৈ দিওঁ 8822932138 এই নম্বৰটোত কল কৰিব এবাৰ দুবাৰত ফোনটো ৰিসিভ নকৰিলে পিছত আকৌ ট্ৰাই কৰিব আপোনালোকৰ জব লোকেশন যেটো হেতু আমিনগাঁও হ'ব নাৰেঙ্গী আৰু হাতগাঁও সানমাৰী গুৱাহাটী এইকিটা হ'ব আপোনালোকৰ চাৰিটা লোকেশন আছে আৰু এপ্লাই কৰাৰ যেটো লাষ্ট ডেট হয় হেতু সেপ্টেম্বৰ 20 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব 2 নম্বৰ ভেকেন্সিটো আপোনালোকৰ সাৰ্ভিস এডভাইজাৰৰ ভেকেন্সি আছে আইটিআই বা অটোমোবাইল ডিপ্লোমা কৰা হ'ব লাগিব 2 নম্বৰটো সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ for digital marketing having experience of video shooting and editing AI skills teaser creator etc salary দিয়া আছে ইয়াতে আৰু যদি এপ্লাই কৰিব বিচাৰে WhatsAppত বায়োডাটা পঠিয়াব এটো নম্বৰ দিয়া আছে 3 নম্বৰটো স্কুল এখনৰ পৰা আহিছে নাৰেঙ্গী পোষ্ট আছে ইংলিশ আৰু সোশ্যাল সায়েন্স টিচাৰৰ ভেকেন্সি কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইংলিশ ইকোনমিক্স পলিটিক্যাল সায়েন্স অৰ হিষ্ট্ৰী যদি আছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশন তেতিয়া হলে এটো নম্বৰত বায়োডাটা পঠিয়াব 4 নম্বৰ ভেকেন্সি আপোনালোকৰ ৰঙিয়াৰ পৰা আহিছে ম্যানুফ্যাকচাৰিং প্লান্টৰ পোষ্ট আছে এৰিয়া সেলস এক্সিকিউটিভ গুৱাহাটীৰ কাৰণে with an experience in bitumen emulsion sales coordination with PWD department also will be required to travel to neighboring states mail id আৰু contact number দুটা দিয়া আছে যদি এপ্লাই কৰিব বিচাৰে ইয়াতে যোগাযোগ কৰিব 5 নম্বৰটো টকলাই টি ৰিসাৰ্চ ইনষ্টিটিউট জোৰহাটৰ পৰা আহা ভেকেন্সি হয় ফাৰ্মাসিষ্টৰ ভেকেন্সি হয় টেম্পৰাৰি মানে কন্ট্ৰাকচুৱেল হ'ব এটা ভেকেন্সি আছে ডিপ্লোমা অৰ ডিগ্ৰী কৰা হ'ব লাগিব ফাৰ্মাসিত ৰিকগনাইজ ইউনিভাৰ্সিটি পৰা বা ইনষ্টিটিউচনৰ পৰা আৰু লগতে এখন ভ্যালিড ৰেজিষ্ট্ৰেচন ফ্ৰম দা ষ্টেট ফাৰ্মাসি কাউন্সিল অৰ দা ফাৰ্মাসি কাউন্সিল এক্সপেৰিয়েন্স যদি আছে হেতু ডিজাইৰেবল হয় নহলেও হ'ব মান্থলি যেটো আপোনালোকৰ স্যালাৰি পাব হেতু ইয়াতে দিয়া আছে আপাৰ এজ লিমিট ইয়াতে 35 লৈকে এপ্লাই কৰিব পাৰে সিলেকশন প্ৰসিডিউৰটো চাই লওক আপোনালোকে ওয়াক ইন ইন্টাৰভিউ যাব লাগিব 19 সেপ্টেম্বৰত ইন্টাৰভিউ আছে 10টা বজাত গৈ পাব লাগিব আৰু এড্ৰেছটো দি আছে নিম থিম হল টকলাই টি ৰিসাৰ্চ ইনষ্টিটিউট জোৰহাট আসাম আৰু আপোনালোকে 10টা বজাৰ আগতে গৈ পাব লাগিব আৰু আপোনালোকে যেতিয়া যাব তেতিয়া ইয়াতে দিয়া আছে ক্যান্ডিডেট মাস্ট ক্যাৰি এ সেট অফ ফটোকপিজ অফ টেস্টিমনিয়ালস অফ কোৱালিফিকেশনস মাৰ্ক শিটস এক্সপেৰিয়েন্স ডেট অফ বাৰ্থ সাৰ্টিফিকেট উইথ অৰিজিনাল ফৰ ভেৰিফিকেশন along with the fill in application form as enclosed আপোনালোকৰ এখন এপ্লিকেশন ফৰ্ম আছে ভিডিও ডেসক্ৰিপচনত লিংক পাব তাত গৈ কিনে আপোনালোকে এপ্লিকেশনখন হেখনো ফিল আপ কৰি লগত লৈ যাব লাগিব আৰু অফিচিয়াল নোটিফিকেশনৰ লিংক বিলাকো মই ভিডিওটো ডেসক্ৰিপচনতে দিম তাতো এবাৰ চাই লব 6 নম্বৰ ভেকেন্সিটো বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটৰ পৰা আহিছে প্ৰজেক্ট এসিস্ট্যান্টৰ ভেকেন্সি এটা পোষ্ট আছে স্যালাৰি পাব এটো কনসলিডেটেড স্যালাৰি হয় এটো qualification graduate with certificate course in clinical research with certificate diploma course in computer age limit 30 লৈকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কেনে কৰিব ইয়াতে দিয়া আছে interested eligible candidate may submit their application in prescribed application format in pdf format along with cv through email to etu mail id হয় এই mail id টো নিজৰ বায়োডাটা আৰু যিবোৰ সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেট বিলাক একেলগে এটা pdf ত এটাচ কৰি লব কৰি কিনে আপোনালোকে মেইল কৰিব আৰু ইয়াতে দিয়া আছে কি সাৰ্টিফিকেট লাগিব চাইলক সেলফ এটেস্টেড জেৰক্স কপিজ অফ ৰিলেভেন্ট ডকুমেন্টস ইন প্ৰুফ অফ এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স আইডেন্টিটি প্ৰুফ ইন দা ফৰ্ম অফ আধাৰ কাৰ্ড বা 10 ক্লাছ 10 অৰ সাৰ্টিফিকেট এজ প্ৰুফ হিচাপে দিব লাগিব আৰু আপোনালোকে যেতিয়া মেইল কৰিব মেইল কৰোতে মেইলৰ যেটো সাবজেক্ট লাইন হেতু লিখি দিব লাগিব ইয়াতে এপ্লিকেশন ফৰ দা পোষ্ট অফ প্ৰজেক্ট এসিস্ট্যান্ট ফৰ OOPE বুলি আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো আপোনালোকৰ সেপ্টেম্বৰ 13 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব ইভিনিং 5টা বজালৈকে মেইল কৰিব পাৰিব তাৰ পিছত আৰু মেইল কৰিলে নহব সো এইখিনি আছিল এটো আছিল হেকৰটো ভেকেন্সি যদি ভিডিওটো ভাল পায় লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিও নতুন ভেকেন্সি লৈ আহিম সো আজিলৈ আহো ধন্যবাদ